আজি এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ আহি থকাত চামৰাং ভূটানৰ বৰ্ডাৰৰ পৰা বৈ অহা চামৰাং নদীৰ বলাটাৰ গাঁৱৰ মাজেদি বৈ যোৱাত এই যোৱাৰ নিশা যোৱা তাৰিখ 3টামান বজাত ভূটানত বৰষুণ বেছি হোৱাত বাঢ়নি পানীত আমাৰ 2 নং বলাটাৰ গাঁৱৰ PWD ব্লেকটপ ৰাস্তাটো গৰাখহনীয়া হৈ ছিঙি যোৱা অৱস্থা হৈছিল। তেতিয়া মই এইফালে চাওঁতে গৰাখহনীয়া হৈ আছিল। তেতিয়া মই আমাৰ লোকেল VCDC চেয়াৰমেন ৰাজীৱ তামাংদেৱক ফোন কৰি মাতিলোঁ। তেখেতে কোনো সঁহাৰি নিদিলাক ইয়াৰ ব্যৱস্থা ল'বলৈ, তৎকালীন ব্যৱস্থাৰ কাৰণে। তাৰপিছত মই আমাৰ 33 নং ননাই চেৰপাঙৰ MCLA ৰাজীৱ ছাৰক সঞ্জীৱ তাঁতী ছাৰক মই ফোন কৰিলোঁ। 10 মিনিট কথা পাতিলোঁ। তেখেতে জনোৱা স্বত্তেও তেখেতৰ পৰাও কোনো সঁহাৰি নাপালোঁ। তাৰপিছত গৈ তেখেতৰ ভাইচ চেয়াৰমেন হৰি ৰচাইলিক জনালোঁ। তেখেতৰ পৰা কোনো সঁহাৰি নাপালোঁ। এনেকৈ সঁহাৰি নাপাই মই জোৎসাং ছাৰলৈ ফোন কৰিলোঁ। তেখেতে কৈছে কিবা এটা ব্যৱস্থা কৰা হ'ব, সময় লাগব, দিনতে জনাব লাগিছিল বুলি কওঁতে মই কৈছোঁ এতিয়া ঘটনা পানীটো বাৰীফালে ভাঙিছে, আগতীয়াকৈ কেনেকৈ জনাম বুলি কওঁতে তেখেতে তেনেকৈ ধৰণে কৰা। তাৰপৰা উপায় নাপাই মই আমাৰ বিজয় বস্তিয়া ছাৰক মই ফোন কৰিলোঁ। ফোন কৰাত তেখেতে কৈছে কোনখিনিত ক'ত জেগা বুলি কৈ মই লোকেশ্যন দিলোঁ। 2 নং বলাটাৰ চামৰাং নদীৰ পৰা বৈ অহা মাজৰ গাঁৱৰ পৰা যোৱা নদী হয়, সেই নদী আমাৰ ব্লেকটপ ৰাস্তাটো ভাঙি আছে বুলি কয়। তেখেতে কৈছে ঠিক আছে, মই MLA ছাৰৰ লগত যোগাযোগ কৰি মই তৎক্ষণাত যি খৰচা লাগে মই বহন কৰিম, ৰাইজৰ কাম কৰি দিম বুলি তেখেতে তৎক্ষণাত ব্যৱস্থা কৰি ৰাতি 8টা বজাত JCB দি আমি ৰাতি 2টা বজালৈ JCB দি আমি এটা নলা খান্দি পানীটো কমাই ফেলাই আমি ৰাস্তাটো ৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া মই আজি আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে মোৰ 2 নং বলাটাৰ গাঁৱত চৰকাৰী লাটগাঁও পৰা হিচাপে আজি 22 বছৰ ধৰি কৰ্মৰত আছোঁ। এতিয়ালৈ আজি বিজয় বস্তিয়াৰ নিচিনা মানুহ মই পোৱা নাছিলোঁ। কিয় ইমান জনপ্ৰতিনিধি পালোঁ, এনেকুৱা যে তৎকালীন ব্যৱস্থা কৰা আৰু ৰাইজৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ হকে সুবিধাৰ কাৰণে তেখেতে যি দক্ষতা আগবঢ়াইছে, মই বলাটাৰ মোৰ লাট 7খন গাঁৱৰ সমূহ ৰাইজ ডিমাকুছী অঞ্চলৰ ৰাইজ হৈ মই তেখেতক মিডিয়াৰ যোগে মই ধন্যবাদ দিব বিচাৰিছোঁ। কিয় আজিলৈ এনেকুৱা মানুহ মই যিমান জানো কিজানি তেনেকুৱা ৰাইজৰ কাম কৰা জন্ম হোৱা নাই বুলি ভাবিছোঁ। কিয় বহুত জনপ্ৰতিনিধি পাইছোঁ, বহুত পাইছোঁ, চেয়াৰমেনো পাইছোঁ, কিন্তু কোনেও তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰে, ৰাইজৰ কাৰণে কোনেও নাখাটে। তেখেতে আজি এইমাত্ৰ নহয়, আমাৰ হিললা বান্ধত আজি 1 মাহ আগত হিললা বান্ধত যিটো আমাৰ বৃহৎ খেতিয়ক ৰাইজৰ যিটো সমস্যা আছিল, ইয়াতে আমাক এসপ্তাহ JCB দি ফেলে তাত এই সমস্যাটো সমাধান কৰিবলৈ তেখেত সক্ষম হৈছে। আৰু আমাৰ ইয়াত যিকোনো ৰাস্তা ঘাট ভাঙে বা ক'ত কিবা অসুবিধা হয়, তেখেতক ফোন কৰাৰ লগে লগে তৎকালীনভাৱে JCB ট্ৰেক্টৰ পঠাই ফেলে মানুহ পঠাই ব্যৱস্থা গ্ৰহণ কৰি দিয়ে। ইয়াৰ কাৰণে হ'ব লাগে আমাৰ বীৰেন বস্তিয়াৰ নিচিনা জনপ্ৰতিনিধি এইখন এৰিয়াত, আমাৰ যিটো পিছপৰা এৰিয়াত। মই মোৰ ফালৰ পৰা যিখিনি তেখেতে আমাৰ এৰিয়াত যিখিনি ৰাইজক সকাহ দিছে ইয়াৰ কাৰণে ধন্যবাদ। আৰু আগন্তুক দিনত তেখেতক মই অনুৰোধ জনাওঁ যে আমাৰ যিখিনি সমস্যা হয় তেখেতৰ জৰিয়তে আমাৰ মাননীয় অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে এই কামটো হৈছে। তেখেতৰ জৰিয়তে আকৌ ইয়াত এটা পাৰ্কো পইণ্টৰ ব্যৱস্থা হওক, যাতে স্থায়ী বান্ধ হওক, আমাৰ যিটো ৰাস্তাটো ইণ্ডো ভূটান বৰ্ডাৰলৈ যোৱা গাঁৱৰ মাজেদি যোৱা ৰাস্তাটো বাচক। ইয়াৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ যে আমাৰ MLA ছাৰকো ধন্যবাদ দিছোঁ। তেখেতে যে তৎকালীনভাৱে তেখেতক জনাই ফেলে আজি বস্তু পঠাইছে, ইয়াৰ কাৰণে আমি ৰাতিৰ ভিতৰত উজাগৰে থাকি 2টা বজালৈ কাম কৰি তাৰপিছত আজি ৰাতি সম্পূৰ্ণ নোহোৱাত আজি আকৌ পুনৰ তেখেতে ৰাতিপুৱা 8টাৰ পৰা JCB দিছে। ৰাতিপুৱা আমি আজি দিনটো কাম কৰি ফেলে এই ৰাস্তাটো বচাম বুলি আমি আশা কৰিছোঁ।